এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আজি সন্ধিয়াৰ প্ৰথম দুখবৰ শিৱসাগৰ হাজৰত চাঞ্চল্যকৰ ঘটনা গৌৰাংগ গগৈ হত্যা কৰিলে হীৰা মুণ্ডা নামৰ এগৰাকী প্ৰাপ্তবয়স্ক লোকক হাজৰত অঘটন হীৰা মুণ্ডা নামৰ এজন 60 বছৰীয়া প্ৰাপ্তবয়স্ক লোকক কাটি দিখৌ নদীত উটুৱাই দিয়ে গৌৰাংগ গগৈ অন্ধবিশ্বাসৰ বলি হৈ হত্যা কৰে হৰি মুণ্ডাই বলিন গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত বিগত 20 বছৰ ধৰি বন কৰা হিচাপে আছিল উল্লেখ্য যে বলিন গগৈ ঘৰত কোনো নথকাৰ সময়তে গৌৰাংগ গগৈয়ে হৰি মুণ্ডাক হত্যা কৰি দিখৌ নদীত উটুৱাই দিয়া বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে হৰি মুণ্ডাই যাদু মন্ত্ৰ কৰি অহাৰ সন্দেহতে হত্যা কৰা বুলি স্বীকাৰোক্তি দিছে গৌৰাংগ গগৈ ইতিমধ্যে আৰক্ষীয়ে গৌৰাংগ গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সংঘটিত কৰা এলেকাসমূহত অভিযুক্তক লৈ আৰক্ষীয়ে অভিযোগ অব্যাহত ৰাখিছে লগতে মৃতদেহ উদ্ধাৰৰ বাবে দিখৌ নদীত অভিযান চলাইছে এছডিআৰ বাহিনীয়ে আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ কলিয়াবৰ হাতীমৰা ভঙা মাথাউৰি পৰিদৰ্শন ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈৰ হাতীমৰা মাথাউৰি ভাঙি কলমপুৰী ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ ল'লে বিধায়ক অখিল গগৈ ইফালে বানাক্ৰান্তৰ ক্ষয়ক্ষতিৰ উচিত ক্ষতিপূৰণ দিয়াৰ লগতে কি কাৰণে আৰু কাৰ গাফিলতিৰ বাবে নৱনিৰ্মিত মাথাউৰি আৰু চুইচ গেট ভাঙিল তাৰ উচিত তদন্তৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈ আজি সন্ধিয়াৰ তৃতীয়টো খবৰ বালিজান সাংস্কৃতিক সমাৰোহ অনুষ্ঠানৰ আয়োজন এজা কিশোৰী ব্যস্ত ভাওনাৰ আখৰাত নপ্ৰজন্মৰ মাজত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টিৰাজি সমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ অৰ্থে ডিগবৈ বালিজান ৰাজহুৱা প্ৰেক্ষাগৃহত গায়ন বায়ন তথা ভাওনাৰ কৰ্মশালা আৰু সাংস্কৃতিক সমাৰোহ আয়োজন কৰিবলৈ লোৱা হৈছে গুৰুজনাৰ সাংস্কৃতিক নৱপ্ৰজন্মৰ মাজত বিলাই দিয়াৰ অৰ্থে 2018 চনত একুৰি যুৱকে জন্ম দিছিল এখনি মঞ্চ ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ নামাকৰণেৰে 2018 চনৰ পৰাই শিশুসকলৰ লগতে ডেকা সমাজক গুৰু সংস্কৃতিৰ সম্পদসমূহ বিলাই আহিছে সাংবাদিক তথা বায়ন দীপাংকৰ শৰ্মাৰ উদ্যোগত জন্মলাভ কৰা সাংস্কৃতিক মঞ্চটিয়ে ৭টি বৰ্ষ গৰকিছে সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অহা 10 আৰু 11 জুলাই তাৰিখে সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছে শিশু তথা মহিলাসকলৰ ভাওনা কৰ্মশালা তথা গায়ন বায়নৰ কৰ্মশালাৰ আয়োজন ডিগবৈ বিভিন্ন অঞ্চলৰ কিশোৰীসকলে পৰিদৰ্শন কৰিব পাৰিজাত হৰণ নামৰ নাট ভাওনা আৰু মহিলাসকলে প্ৰদৰ্শন কৰিব মহিষাসুৰ মৰ্দিনী নাট ভাওনা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে সমাজ সেৱক অশোক শৰ্মাই আৰু উদ্বোধক হিচাপে উপস্থিত থাকে ডিগবৈ বিশিষ্ট সাংবাদিক তথা সাংস্কৃতিক সমল ব্যক্তি ৰাজু হাজৰিকা সাংস্কৃতিক মঞ্চৰ সভাপতি জ্যোতিষ দাস সাংস্কৃতিক মঞ্চৰ লগত জড়িত জুন্তি দাস জিতাশ্ৰী বৰবৰা দাস আৰু মধু দাসকে ধৰি বহুকেইজন সমল ব্যক্তি উক্ত স্থানত উপস্থিত থাকে ত্ৰিভংগ সাংস্কৃতিক মঞ্চ সাংস্কৃতিক সমাৰোহ উদযাপন সমিতি প্ৰতিভা আত্মসহায়ক গোটৰ সহযোগত আয়োজন হোৱা সাংস্কৃতিক সমাৰোহত স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াইছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে জেপাল কৰিব বালিজান ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু শতাধিক শিশু যুৱতী মহিলা ব্যস্ত এতিয়া ভাওনাৰ আখৰাত আজি সন্ধিয়াৰ চতুৰ্থটো খবৰ হাজোৰ বৰম্বৈ বজাৰ চকত সংঘটিত নৃশংস হত্যাকাণ্ডৰ লগত জড়িত দোষীক শাস্তিৰ দাবীত ৰাজহুৱা স্মাৰক প্ৰদান হাজোৰ বৰম্বৈ বজাৰ চকত সংঘটিত হৈ যোৱা এক নৃশংস হত্যাকাণ্ডৰ লগত জড়িত দোষীক শাস্তিৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে ৰাজহুৱা স্মাৰক প্ৰদান কৰি হাজো আৰক্ষী প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰি শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ গাঁওবাসীয়ে জানিব পৰা মতে চলিত বৰ্ষৰ যোৱা 30 জুন তাৰিখে হাজোৰ বৰম্বৈ বজাৰ চকত 3 নং মনাহকুছি গাঁৱৰ শৰীয়তপুৰ চুবুৰীৰ বাসিন্দা সিৰাজুল্লাহ আলীৰ বৰম্বৈ বজাৰ চকৰে এজন ব্যৱসায়ীৰ সৈতে সামান্য কথাতে তৰ্কাতৰ্কি হোৱাত তেওঁৰ পুত্ৰসকলে সিৰাজুল্লাহ আলীক নিৰ্মমভাৱে আক্ৰমণ কৰাত সিৰাজুল্লাহ আলী ঘটনাস্থলীতে অচেতন হৈ পৰে আৰু তদন্তকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে উক্ত ঘটনাৰ লগত জড়িত দোষীক শাস্তিৰ দাবীত শনিবাৰে হাজো আৰক্ষী বিষয়া আৰু হাজো চক্ৰ বিষয়াক ৰাজহুৱা স্মাৰক প্ৰদান কৰে গাঁওবাসীয়ে উল্লেখ্য যে প্ৰয়াত সিৰাজুল্লাহ আলী অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু তেওঁৰ মৃত্যুত অঞ্চলবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে আজি সন্ধিয়াৰ পঞ্চমটো খবৰ ঐতিহাসিক জয়সাগৰস্থিত ৰংপুৰ মধ্য ইংৰাজী বিদ্যালয়ত স্বেচ্ছাসেৱী সংগঠন অক্ষৰ ফাউণ্ডেশ্যনৰ সহযোগত 1 জুলাইৰ পৰা 12 জুলাইলৈ অনুষ্ঠিত হোৱা সামাৰ কেম্পত নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শিৱসাগৰ চিভিল ডিফেন্সৰ দ্বাৰা দুৰ্যোগ ব্যৱস্থাপনাৰ সম্পৰ্কত এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখ্য যে সম্পৰ্কত হোৱা অনুষ্ঠানত চিভিল ডিফেন্সৰ এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ ৰঞ্জিত হাজৰিকা বিদ্যালয়ৰ প্ৰধান আছাদুল্লাহ
অক্ষৰ ফাউণ্ডেশ্যনৰ জোনাল সমন্বয়ক ত্ৰিদীপ দত্ত, জিলা সমন্বয়ক পাৰ্থ গগৈ আৰু অন্যান্য সমন্বয়ক চিভিল ডিফেন্সৰ সহকৰ্মীসকল, শিক্ষক শিক্ষয়িত্ৰী আৰু বহুকেইজন অভিভাৱক উপস্থিত থাকে। চিভিল ডিফেন্সৰ স্বেচ্ছাসেৱকসকলে ভূমিকম্প, বানপানী, জুই লগা, দুৰ্ঘটনাৰ সময়ত ল'ব লগা সতৰ্কতা আৰু ব্যৱস্থাপনাৰ সম্পৰ্কত মক ড্ৰিল কৰি দেখুৱাই আৰু ছাত্ৰ-ছাত্ৰীসকলেও ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। প্ৰধান শিক্ষকে তেওঁৰ বক্তব্যত ছাত্ৰ-ছাত্ৰীসকলে দুৰ্যোগ ব্যৱস্থাপনাৰ এই শিকলিসমূহেৰে তেওঁলোকৰ পৰিয়ালৰ সদস্য, আত্মীয় আৰু ওচৰ চুবুৰীয়াৰ মাজত সজাগতা আনিবলৈ আহ্বান জনায়। অক্ষৰ ফাউণ্ডেশ্যনৰ সমন্বয়ক বিতপী বৰঠাকুৰে সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়। আজি সন্ধিয়াৰ ষষ্ঠটো খবৰ। মুখ্যমন্ত্ৰীৰ নতুন চিন্তা, মাথাউৰি বাহিৰত বসতি কৰা লোকসকলৰ গৃহসমূহ ওখকৈ নিৰ্মাণ কৰা হ'ব। এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ। ৰাজ্যৰ গৰিষ্ঠ সংখ্যক জিলা বানপানীত আক্ৰান্ত হৈছে। বান ক্ষতিগ্ৰস্তৰ বুজ লোৱা আৰু ক্ষতিগ্ৰস্তক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়ক সকলোৱে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। যোৰহাট জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মন্ত্ৰী বিমল বৰাই যোৰহাট জিলাত বাহৰ পাতিছে। আজি মন্ত্ৰীজনে নিমাতী ঘাটৰ 1 নং বুলহেড, 2 নং বুলহেড, ডাইনী গাঁও আদি পৰিভ্ৰমণ কৰে। ইফালে পথ যোগাযোগ নথকাৰ বাবে ট্ৰেক্টৰত উঠি হাতীশাল অঞ্চলৰ এখন ভগ্ন চুইচ গেট চাবলৈ যায় মন্ত্ৰীজন। তেওঁ কয় যে বিগত বৰ্ষসমূহৰ দৰে এইবাৰ ৰাজ্যত ইমান ডাঙৰ বান হোৱাৰ পিছতো মাথাউৰি ভগাৰ সংখ্যা কম। প্ৰতি বছৰ ৰাজ্যত মাথাউৰি বাহিৰৰ লোকসকল বানত ক্ষতিগ্ৰস্ত হয় আৰু যিহেতু পানী বাঢ়িলেই এই লোকসকল আক্ৰান্ত হয়। সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাথাউৰি বাহিৰৰ লোকসকলৰ গৃহ ওখকৈ নিৰ্মাণ কৰাৰ চিন্তা কৰিছে। বিপদ সীমাৰ ওপৰত গৃহসমূহ পৰ্যায়ক্ৰমে নিৰ্মাণ কৰিলে কেইবছৰমানৰ ভিতৰত এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব বুলি মন্ত্ৰী বৰাই কয়। আজি সন্ধিয়াৰ সপ্তমটো খবৰ। শিমলুগুৰিত মূল্যবৃদ্ধিৰ বাবে প্ৰতিবাদী কাৰ্যসূচী। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ। নাজিৰাস্থিত শিমলুগুৰি নগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, বানপানী সমস্যাক ৰাষ্ট্ৰীয়কৰণ, ধুদৰালি নিৰ্মাণত বিসংগতি সমস্যাৰ বাবে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি যোগান বিভাগ হাই মূল্যবৃদ্ধি ৰোধ কৰক শ্লোগানেৰে উত্তাল কৰি তোলে শিমলুগুৰিৰ ৰাজপথ। চৰাইদেউৰ পৰা ফাৰহান লস্কৰ, কলিয়াবৰৰ পৰা অনুপ বৰা, ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদৰ তথা হাজোৰ পৰা অনামিকা কলিতা আৰু যোৰহাটৰ পৰা প্ৰাণ মেধিৰ ৰিপৰ্ট, আছাম লাইভ 7।